এয়া চাওক এতিয়া আমাৰ এয়া পেকিং কৰা হৈ গৈছে এইবিলাক আৰু এয়া দুজন পেচেঞ্জাৰ আৰু লগতে মই এয়া আমাৰ এতিয়া পূৰা ৰেডি হৈ আছে আৰু একদম মানে পূৰ্ণ গতিত চলি আছে আমাৰ পেকিং এয়া আৰু আপোনালোকক দেখুৱাম আৰু ভিডিঅ'টো এতিয়া আৰম্ভ নকৰোঁ ষ্টেচনৰ পৰাই আৰম্ভ কৰিম খালি আপোনালোকক পেকিংটো দেখুৱাই লৈছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক হাই ফ্ৰেণ্ডছ আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আজি আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ ওচৰত উপস্থিত হৈছোঁ আজি আমি ফুৰিবলৈ যাবলৈ ওলাইছোঁ যিহেতু আপোনালোকৰ বেগ পেকিংখিনি দেখুৱালোৱে এতিয়া ভিডিঅ'টো আৰম্ভ কৰা নাছিলোঁ এনেই আপোনালোকক ক্লিপটো দেখুৱাই দিলোঁ আৰু বেগ চেগ পেকিং কৰা হৈ গ'ল এতিয়া আমি খাইবোৰ ৰেডি ওলাই মেলি একদম পূৰা যাবলৈ পূৰা ৰেডি হৈ আছোঁ আৰু মানে ট্ৰেইন আছে 12:45 ৰাতি এতিয়া বাজিছে কিমান 11টা বাজিছে এতিয়া আমি যাম আৰু গাড়ী আহিব আমাক নিবৰ কাৰণে এতিয়া আমি ওলাই মেলি পূৰা ৰেডি হৈ আছোঁ আৰু এয়া আমাৰ মিষ্টাৰ আৰু এইফালে আমাৰ আৰু এজন আলহী আছে এই আৰু টিভি ৰুমত আছে টিভি চাই আছে যাম আৰু আমি এতিয়া পূৰা ৰেডি হৈ গৈছোঁ তেতিয়াহ'লে ভিডিঅ'টো একদম স্কিপ নকৰাকৈ চাই যাব যিমান পাৰোঁ সিমান দেখুৱাই থাকিবলৈ চেষ্টা কৰিম এতিয়া আমি আহি ষ্টেচন পাই গ'লোহি এয়া আমি মৰিয়নি ষ্টেচনত বহি আছোঁ এয়া আৰু বহুত হুলস্থুল হৈ আছে কাৰণে মই ভইচ অভাৰ কৰিলোঁ আৰু এতিয়া আমি এইখিনি বহি আছোঁ অলপ সময় কাৰণ কেলৈ ট্ৰেইন আছে 12:45 সেইকাৰণে বহি আছোঁ আৰু সেইকাৰণে আমি দুজন এয়া আমাৰ কাজিন আছোঁ ট্ৰেইন আহি আছে গৈ আছে সেয়া আৰু এইটো হৈছে আমি থকা ডবাটো আৰু এয়া এতিয়া আমি আহি শৰাইঘাট দলঙৰ ওপৰত উঠিলোহি এয়া চাওক বিশাল ব্ৰহ্মপুত্ৰ এইখন চাওক যিহেতু বাৰিষাৰ কাৰণে পানী পূৰা উপচি আছে এনেই অকণমান ভিডিঅ' কৰিলোঁ আৰু মই বোলো আপোনালোককো দেখুৱাই দিওঁ আৰু এয়া এতিয়া আমি আহি পালোহি নলবাৰী ষ্টেচন এয়া চাওক নলবাৰী ষ্টেচন আৰু এইখনেই হৈছে আমি অহা ট্ৰেইনখন এয়া চাওক ট্ৰেইনখনে ৰখাই থৈছে আমি নামিলোহি আহি ইয়াত ট্ৰেইনে এতিয়া যাত্ৰা আৰম্ভ কৰিছে আকৌ গন্তব্যস্থানলৈ আমি আহি অকণমান ৰৈছোঁ কাৰণ আমি যিখন গাড়ী মাতিছোঁ এতিয়ালৈকে আহি পোৱা নাই সেইকাৰণে ইয়াতে অকণমান ৰৈছোঁ আৰু এতিয়া আমি আহি আছোঁ টমটমত এইটোৱে হৈছে নলবাৰীৰ বিখ্যাত হৰি মন্দিৰ য'ত নেকি ৰাস হয় এয়া এনেই আপোনালোকক অকণ ক্লিপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আৰু যিহেতু আৰু ইয়াতে যথেষ্ট ডাঙৰ মানে বহুত ডাঙৰ ৰাস হয় মই এবাৰ চাইছোঁ ৰাস চোৱাৰ সৌভাগ্য হৈছিলে মোৰ এবাৰ চাইছোঁ ৰাস আৰু এইটোৱে হৈছে হৰি মন্দিৰটো য'ত নেকি ৰাস হয় ইয়াতে অভাৰব্ৰিজত উঠিলোহি আমি আহি আছোঁ এইখন হৈছে অভাৰব্ৰিজখন অকণমান দেখুৱাই দিছোঁ আৰু এইটোৱে হৈছে ষ্টেচনটো এইটো চব দূৰত যে দেখিছে তলত সেইটোৱে হৈছে ষ্টেচনটো য'ৰ পৰা নেকি আমি এতিয়া নামি আহিলোঁ এয়া ওপৰৰ পৰা অকণমান দেখুৱাই দিছোঁ ষ্টেচনটো দেখি থাকি আৰু আমি এয়া আহিলোঁ
আমি আহি দিনতে পালোহি, কিন্তু মোৰ ভিডিঅ' বনোৱা হ'ল যিহেতু বহুত ভাগৰ লাগিছিলে। আহি গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ, তাৰপৰা ভাত পানী খাই খুব শুলোঁ। খোৱাৰ পিছত আৰু সন্ধিয়া হৈ গ'ল। সন্ধিয়া অকণমান ওলাই গৈছিলোঁ, হ'লেও ভিডিঅ' কৰাই হোৱা নাই, যিহেতু ইটো মানুহ আহিছে। আমি ইয়ালৈ অহাৰ কাৰণে, যিহেতু ইয়াত এইখন আমাৰ ঘৰেই হয়, খবৰ ক'বলৈ আহিছে আমি অহা বুলি। কথা চথা পাতি থাকোঁতে বহুত সময় হৈ গ'ল আৰু সেইকাৰণে ভিডিঅ'টো কৰিব নোৱাৰিলোঁ। আৰু এতিয়া ভাবিলোঁ ভিডিঅ'টো এইখিনিয়ে সমাপ্ত কৰি দিব, বেছি দীঘলীয়া নকৰোঁ। এইটো ভিডিঅ' এইখিনিতে সামৰণি মাৰোঁ আৰু বাকীবোৰ ইয়াত থকা এইকেইদিনত ভিডিঅ' দি যাবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে আপোনালোকে মোৰ ভিডিঅ'বিলাক স্কিপ নকৰাকৈ চাই যাব আৰু মোৰ নতুন চেনেলটো পাৰিলে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। তেতিয়া আপোনালোকে মোৰ নতুন ভিডিঅ'বিলাক পাই থাকিব। তেতিয়াহ'লে আকৌ এটা নতুন ব্লগত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। বাই বাই।